আজি আমি আহিলো দক্ষিণ হালমৰা মানকাছাৰ সমষ্টিত বিগত নিৰ্বাচনত ভোট দিয়াৰ পাছত যিসকলে 1,63,000 ভোট দিছে, ছেকেণ্ডজনৰ লগত প্ৰায় 1 লাখ ভোটৰ ব্যৱধান দিছে। এই লোকসকলক এবাৰ দেখা কৰি আৰু মোৰ ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছ, NSUI, মহিলা কংগ্ৰেছ, সেৱা দল আৰু আমাৰ ছ'চিয়েল মিডিয়া, মাইনৰিটি ডিপাৰ্টমেণ্ট, এই সকলো কংগ্ৰেছ কৰ্মীৰ লগতে বিভিন্ন দল সংগঠনে আমাক সহায় কৰিছিল আৰু যিসকলে আমাক ভোট দিছিল, যিসকলে আমাক ভোট দিয়া নাই, এই সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাৰ কাৰণে থেংকছ গিভিং এই অনুষ্ঠানলৈ আজি আমি দক্ষিণ হালমৰা মানকাছাৰলৈ আহিছোঁ। ইয়াত আহি আমাৰ মানুহৰ লগত আমি আন্তৰিকতাৰে কথা পাতিছোঁ। যোৱাকালি আপোনালোকে দেখিছে যে ধুবুৰী লোকসভা সমষ্টি, গোৱালপাৰা পূব সমষ্টি, জলেশ্বৰ সমষ্টি আৰু বিচিং জুৰুৱা সমষ্টিত আমি এনেদৰে থেংকছ গিভিং কৃতজ্ঞতা প্ৰকাশৰ অনুষ্ঠান কৰিছোঁ। তাৰ আগদিনা আপোনালোকে দেখিছে যে বৰপেটা জিলাৰ চেঙা আৰু মন্দিয়া সমষ্টিৰ কেইবাটাও মিটিং কৰিছোঁ। ঠিক একেদৰে অহাকালি আমি বিলাকীপাৰা, গোলোকগঞ্জ, হৰিপুৰ আৰু ধুবুৰীলৈ গৈ মানুহসকলক দেখা কৰিম। এই সময়খিনিলৈকে মই পূৰ্ণাংগ MP হোৱা নাই, এতিয়াও নিৰ্বাচিত MPহে হৈ আছো। 24 তাৰিখে শপত গ্ৰহণ হোৱাৰ পাছতে আমি স্বাক্ষৰ কৰাৰ পিছত পূৰ্ণাংগ MP হ'ম। তাৰ আগমুহূৰ্তত যিখিনি মানুহে বিগত 3-4 মাহ তাৰ আগতো মানকাছাৰত লগনে ভোকে থাকি যথেষ্ট কষ্ট কৰিলে, সেই লোকসকলক এবাৰ দেখা কৰাৰ দায়িত্ব কৰ্তব্য বুলি ভাবি আজি তেওঁলোকৰ ওচৰলৈ আহিলোঁ আৰু তেওঁলোকৰ লগত ঘৰুৱাভাৱে আমি কথা পাতিলোঁ আৰু মূলতে এই কথাখিনি ক'বৰ কাৰণে আজি আমি ইয়ালৈ আহিছোঁ। কিন্তু আপোনালোকে জানে যে মানকাছাৰ সমষ্টিৰ ৰাইজে এইবাৰ আমাক বহুত মৰম কৰিছে, যিকেইটাৰ কাৰণে মৰম কৰিছে, যিকেইটাৰ কাৰণে আমাক আশীৰ্বাদ দিছে, সেই কথাখিনি মই আজিয়ে আপোনালোকক নকওঁ, আপোনালোকে সুধিলে মই কথাখিনি ক'ম। পৰৱৰ্তী সময়ত আহি এই কথাবিলাকৰ যোগেদি ৰাইজৰ কথাৰ লগত কথা পাতি যিখিনি আমাৰ কমিটমেণ্ট, সেইখিনি আখৰে আখৰে পালন কৰাৰ কাৰণে ধুবুৰী লোকসভা সমষ্টিৰ পৰা আপুনি যে ইমান ভোটত জয়যুক্ত হ'ল, ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে? আপোনালোকে চাওক, 10,12,000 ভোটৰ ব্যৱধান হৈছে, 14 লাখতকৈ বেছি ভোট পাইছে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আজিও দেখাইছে, 4 তাৰিখে ৰাতিপুৱা দেখাইছে যে ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক ভোটত বিজয়ী হৈছে কংগ্ৰেছ দল, অসমৰ মুখ্যমন্ত্ৰী। কিন্তু বেলেগ বেলেগ নেশ্যনেল টিভিত কয় যে কেতিয়াবা ছেকেণ্ড কয়, কেতিয়াবা থাৰ্ড কয়, আমি যে কংগ্ৰেছৰ, আমি যে অসমৰ, সেই কথাখিনি ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি দিব লাগিছে। সেইকাৰণে মই দিল্লীত গৈ কৈছোঁ যে আপোনালোকে প্ৰথমে ঠিক কৰক যে আপোনালোকে যিটো টিভিয়ে আমাক ছেকেণ্ড থাৰ্ড দেখাইছে, সেইটো সঁচা নে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৱেবছাইটত যিটো আছে। তাৰপিছৰ পৰা আপোনালোকে দেখিছে যে অসমৰ কথাবিলাক অলপ ভাবিছে। এই ৰাইজৰ ক্ষোভ আছে, দুখ আছে, এই ৰাইজে সেইবিলাক ক্ষোভ আৰু দুখবিলাক বিচাৰিছে। আজিৰ তাৰিখত যিহেতু আমি ধন্যবাদ দিয়া, কৃতজ্ঞতা দিয়া অনুষ্ঠান, আমি বিগত 4-5টা মান বছৰ কথা ক'লে, আমাৰ সাহস দলৰ বিভিন্ন ধৰণৰ কথা ক'লে, আজি ৰাইজে সিদ্ধান্ত লৈছে এতিয়া কাম কৰা সময়। গতিকে মই এতিয়া বেলেগ কথা ক'ব অহা নাই, ঈদৰ পিছত মই আহিম। আজি মই আগতীয়াকৈ, আজি যিহেতু আপোনাৰ ঈদৰ ভাগ, গতিকে মই আপোনালোকৰ যোগেদি সকলোলৈকে এডভান্স ঈদ মুবাৰক।